হেল্ল' ৱেলকাম টু ভদ্ৰা আইচ একাডেমি। তো যদি আমি চাব যাওঁ, এইটো এটা আমাৰ কাৰণে আৰু এটা ডাঙৰ এচিভমেণ্ট হৈছে যে যিখন GS পেপাৰ 3 যিখন কুৱেশ্যন পেপাৰ আছিলে, তাতে আমি দেখা পাইছোঁ যে 60% কুৱেশ্যন আমাৰ যিখিনি মেটেৰিয়েল আছিলে, মেটেৰিয়েল বুলি ক'ব গ'লে আমাৰ যিখিনি মান্থলি কম্পাইলেশ্যন আছিলে, আমাৰ যিখন ইকনমিক্সৰ কিতাপ আছিলে, তো তাৰ পৰা আমি যদি চাব যাওঁ 60% কুৱেশ্যন আমাৰ পৰা তাক ডাইৰেক্টলি আমাৰ কমন আহিছে। তো এতিয়া যদি মই চাব যাওঁ, এটা পৰীক্ষাত যদি আপোনালোকৰ 20টা কুৱেশ্যনৰ ভিতৰত যদি 60% কুৱেশ্যন যদি আপোনালোকৰ লগত ৰেডিমেড থাকি যায়, সেইবিলাক কুৱেশ্যন যদি আপোনালোকে আগতে দেখা পাইছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে বেলেগবিলাক কুৱেশ্যন এটেম্প কৰিবৰ কাৰণে আপোনালোকৰ ইজি হৈ যায়, অলপমান টাইমো বাচি যোৱা যায়। তো এতিয়া আমি চাওঁ যে কোনটো কুৱেশ্যন ক'ৰ পৰা আমি কেনেকুৱাকৈ আমি ক্লাছত প্ৰভাইড কৰিছিলোঁ, তো সেইখিনি বস্তু আমি চাব বিচাৰিছোঁ ইয়াতে। তো যদি মই চাওঁ, যিটো কুৱেশ্যন নম্বৰ 1 আছিলে, হোৱাট ইজ ফিস্কেল ডেফিচিট, হোৱাট ইজ দ্য টাৰ্গেট অফ ফিস্কেল ডেফিচিট এজ পাৰ দ্য FRBM Act, why are there demands for having flexibility in the FRBM fiscal deficit target in the recent post-COVID situation? যদি এই কুৱেশ্যনটো যদি মই চাব যাওঁ, আমাৰ যিটো মেইনছৰ যিটো ক্লাছ আছিলে, তাতে যদি মই চাওঁ ডে 1ৰ যিটো ফিস্কেল পলিচিৰ ওপৰত যিটো নোটছ দিয়া হৈছিলে, তাৰে কুৱেশ্যন নম্বৰ 4টোত এই কুৱেশ্যনটো ডিছকাছ কৰা হৈছিলে। আৰু লগতে যদি মই চাওঁ, আমি যিখন ইকনমিক্সৰ কিতাপখনৰ কথা কৈছোঁ, তাৰে যদি চাওঁ আপোনালোকে যদি চাই, যিটো ছেকেণ্ড এডিশ্যন আছে, তাৰে পেজ নম্বৰ 14 আৰু পেজ নম্বৰ 15ত এই টপিকটোৰ বিষয়ে দি থোৱা আছে, মেনশ্যন কৰি থোৱা আছে। নেক্সট যদি মই চাব যাওঁ, কুৱেশ্যন নম্বৰ 3টো, ইন COP26 held at Glasgow, UK, India has committed to achieve the target of net zero emission by 2070. What are the implications of the commitment discussed? তো এইটো যদি কুৱেশ্যন চাওঁ, আমাৰ যিটো মডেল কুৱেশ্যন এনচাৰ প্ৰভাইড কৰা হয়, তাৰে যিটো কুৱেশ্যন আছিলে, চাব পাৰে প্ৰায় একেই কুৱেশ্যন হয় এইটো। Describe the major outcomes of the 26th session of the Conference of Parties to the UN Framework Convention on Climate Change. What are the commitments made by India in this conference? সেইটো এনসাৰ লিখিব আহিছিলে, আমি লিখিব দিছিলোঁ ইন 250 words, তাৰে এনসাৰ প্ৰভাইড কৰা আছিলে। তো এইটো যদি চাব যায়, পুৰা একজেক্টলি একেই হয় বস্তুটো, অলপমান জাষ্ট লেংগুৱেজটো অলপমান বেলেগ হৈছে, বাট বস্তুখিনি প্ৰায় একেই হয়। নেক্সট যদি মই চাব যাওঁ, কুৱেশ্যন নম্বৰ 4, GS পেপাৰ 3 যদি কুৱেশ্যন নম্বৰ 4টো আমি চাওঁ, use of various social media has become extremely popular in the present era. Explain how its misuse may be a threat to the national security of India and also how new legislations can help in tackling these issues. Next যদি মই চাওঁ, same question to, okay, অলপমান আমাৰ ল্যাঙ্গুৱেজটো বেলেগ আছিলে, প্ৰায় এনসাৰটো একেই হ'ব। এইটো আমি কি কৰিছিলোঁ, মডেল কুৱেশ্যন এনসাৰ আমাক দিয়া হৈছিলে। Democracies needs to immunize themselves against the threat of social media platform, critically analyze. আৰু যদি মই কুৱেশ্যন চাব যাওঁ, কুৱেশ্যন নম্বৰ 7টো, give reasons for educated unemployment in India. What may be the short term and long term measures to reduce the problem? এইটো যদি কুৱেশ্যন চাওঁ, আমাৰ যিটো মডেল কুৱেশ্যন এনসাৰ দিয়া হৈছিল, তাতো ইয়াৰ বিষয়ে মেনশ্যন আছিলে, what is disguised unemployment. নেক্সট যদি মই কুৱেশ্যন চাওঁ, what is nanoscience and technology, give an account as how it can be used in medical and pharmaceutical sectors. এইটো কুৱেশ্যন একে যদি চাব যায়, প্ৰায় একদম একজেক্টলি হৈছে। আমি মডেল কুৱেশ্যন এনসাৰ আমি ইয়াৰ এনসাৰটো প্ৰভাইড কৰিছিলোঁ। কুৱেশ্যনটো আছিলে আমাৰ ফালৰ পৰা, what do you understand by nanotechnology and how is it helping in the health sector? Answer in 150 words. নেক্সট যদি মই চাব যাওঁ, আৰু এটা কুৱেশ্যন আছে, what is MSP in context of agriculture? Explain its role in green revolution. Critically examine the existing of MSP. যদি মই ইয়াৰ কুৱেশ্যনটো চাব যাওঁ, আমি ক'ত পাম এই কুৱেশ্যনটো যদি চাওঁ, যিটো আমাৰ মেইনছৰ বেটছ আছিলে, অনলাইন যিটো বেটছ আছিলে, তাতে যদি চাওঁ ডে 7ত এই টপিকটোৰ পৰা ডিছকাছ কৰা হৈছিলে। টপিকটো ইণ্ডিয়ান এগ্ৰিকালচাৰ নোটছত দি থোৱা আছিলে। কুৱেশ্যন নম্বৰ 5ত যিটোত আমাৰ মডেল এনসাৰ দিয়া হৈছিলে ক্লাছত, কুৱেশ্যন নম্বৰ 5ত সেই টপিকটোৰ সেই এনসাৰটোৰ বিষয়ে ডিছকাছ কৰা আছিলে। লগতে আমাৰ যিখন এখন ইকনমিক্সৰ কিতাপ আপোনালোকে দেখা পাইছে, তাৰে যিটো ছেকেণ্ড এডিশ্যন আছে, তাৰে পেজ নম্বৰ 142ত আপোনালোকে এই বস্তুটোৰ বিষয়ে পাব, এই টপিকটোৰ বিষয়ে পাব। নেক্সট question number 12 in GS paper 3, distinguish between FDI and FII. Discuss their relative merits and demerits as sources of external investment for a country's economic growth. এইটো যদি মই চাব যাওঁ, ডে 3 যেটো LPG নোটছ আছিলে, তাতে কুৱেশ্যন নম্বৰ 1টোৰ এই টপিকটোৰ বিষয়ে ডিছকাছ কৰা হৈছিল। লগতে যদি মই চাওঁ, আমাৰ যিখন ইকনমিক্সৰ কিতাপ আছিল, তাৰে ছেকেণ্ড এডিশ্যনৰ যিখন কিতাপ আছিলে, তাৰে পেজ নম্বৰ 49ত সেই টপিকটোৰ বিষয়ে আপোনালোকে পাব। নেক্সট আৰু এটা কুৱেশ্যন আহিছিলে, কুৱেশ্যন নম্বৰ 14, এনভাইৰনমেন্ট ৰিলেটেড আছিলে, what are the biodiversity hotspot and what is their importance? Mention some biodiversity hotspot in India and explain the measures to be taken to preserve them. যদি মই চাওঁ, এক্স্যাক্টলি কি হয়, what is a biodiversity hotspot?
Write about the biodiversity significance of Northeast India. Next, when we question sabo jao, our question asile regarding disaster management. What are the points to be looked into the preparation of management of a large earthquake? Describe the long-term measures to be taken in managing floods in Northeast India. Jodi mo sabo jao, ei question to amar faculty discuss korisile in the class. Aru iar upor class notes student provide kara hoisile. Next, our question asile question number 20. What are the key elements of inclusive growth? Why is inclusive growth important in the context of sustainable development? Jodi ma sabo jao, ei question to amar jo day 5, okay, amar jo online mains or batch asil tate day 5 ot ei topic to bikhe discuss kora hoise. Topic to asile inclusive growth. Aru tare jodi sabo jao question number 2 to, okay, ei topic to jo question number 2 asile tato ei question to bikhe discuss kora hoisile. লগতে যদি মই চাও আমাৰ যিখন ইকনমিক্সৰ কিতাপ আছে তাতে যিখন সেকেন্ড এডিশনৰ কিতাপ আছে তাৰ পেজ নাম্বাৰ 164 তো এই টপিকটোৰ বিষয়ে ডিসকাস কৰা হৈছে। মোৰওভাৰ যদি মই চাও জিএস পেপাৰ 3 যে কোৱেশ্চন নম্বৰ 5 আৰু কোৱেশ্চন নম্বৰ 13 যদি মই চাব যাও সেই টপিক বিলাকো কি হৈছিলে আমাৰ ফেকাল্টি ক্লাছ নোটছৰ মানে ক্লাছত যেতিয়া ক্লাছ কৰাইছিলে তাৰ ওপৰত ষ্টুডেন্টছক নোট প্ৰভাইড কৰিছিল। তো এজ এ হোল যদি মই চাব যাও আমাৰ গোটেই যিমানখিনি কোৱেশ্চন আছিলে আউট অফ জিএস পেপাৰ 3 যদি মই চাব যাও 12টা কোৱেশ্চন মানে আলটিমেটলি ক'ব গলে 60% কোৱেশ্চনস কি আছিলে ডাইৰেক্টলি আপোনাৰ আমাৰ যিমানবিলাক মেটেৰিয়েল আছিল নহয় তাৰ পৰা ডাইৰেক্টলি আহিছিলে। তো আপোনালোকক যদি এনেকুৱা আৰু যদি মডেল কোৱেশ্চন আনসাৰ লাগে আপোনালোকে আমাৰ ওয়েবসাইট ভিজিট কৰিব পাৰে www.bajraisacademy.in। যদি আপোনালোকে সেই মডেল আনসাৰ বিলাক চাই তেতিয়াহলে আমি আশা কৰো আপোনালোকৰ যিমানবিলাক আপকামিং এক্সাম আছে তো এই এক্সাম বিলাকো আপোনালোকৰ বহুত লাভান্বিত হ'ব। তো আজিলৈ ইমানতে, থ্যাংক ইউ।